অম্বুবাচীৰ সময়ত মাক দৰ্শন কৰিবলৈ আহিব নাপালোঁ আৰু এবাৰ গুৱাহাটীলৈ আহোঁতেই ভাবিলোঁ মাক এবাৰ দৰ্শন কৰি যাওঁ। সেয়েহে আহি পালোঁহি মা কামাখ্যা মন্দিৰত আৰু এফালে লৈ লৈছোঁ বেলপাত, ধূপ, চাকি, লগতে পানী অকণমানো খাই লৈছোঁ, কিয়নো ৰাতিপুৱা সময়কণত গাটো ধুইয়ে ডাইৰেক্ট মাক দৰ্শন কৰোঁ বুলি আহিলোঁ। আৰু ইমান যে প্ৰচণ্ড গৰম, অগণন মানুহৰ ভিৰ। আজিৰ পৰা 2 বছৰৰ আগতে মই ইয়ালৈ আহিছোঁ। আমাক যেতিয়া NIT টুৰৰ ফালৰ পৰা ইণ্ডিয়ান আৰ্মিসকলে ভ্ৰমণ কৰাইছিলে, তেতিয়া আমাক ইয়ালৈ আনিছিলে আৰু আমি গোটেইখিনি ভালদৰে ভ্ৰমণ কৰিলোঁ। কিন্তু আমাৰ সন্তানটিয়ে এবাৰো দেখা নাছিলে, সেয়েহে এবাৰ মৰমকো দেখাওঁ বুলি লৈ আহিলোঁ। আৰু কোনে কোনে মা কামাখ্যাক দৰ্শন কৰা নাই, আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা মা কামাখ্যাক সেৱা জনাব পাৰিব। বন্তি জ্বলাই মেলি এতিয়া আমি ঘৰলৈ আহিলোঁ, কিয়নো ৰাতিপুৱাৰ সময়কণত মৰমকো একোটা খোৱা নাছিলোঁ। আৰু এতিয়া আহি পায়ে মৰমে ইমান টানকৈ চিঞৰিছে, অ' মা ভোক লাগিছে, কিয়নো এতিয়া 11 বাজিলে। গাঁৱত থাকিলেতো আমি 11 বজাত ভাতে খাওঁ। সেয়েহে ভাবিলোঁ যোৱাকালি লৈ আহিছিলোঁ বজাৰ কৰিব যাওঁতে মৰমৰ কাৰণে প্ৰট'গুৰুৰ এয়া প্ৰডাক্ট ফিটভিম চকলেট ড্ৰিংক। তাৰ যিহেতু বহুতে প্ৰিয় আৰু সদায় ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময়ত সি প্ৰট'গুৰুৰ প্ৰডাক্ট খায় আৰু এইকেইদিন খাব নোপোৱা দেখি আমনি কৰি থকাৰ কাৰণে ভাবিলোঁ যোৱাকালি লৈ আহি তাৰ কাৰণে এতিয়া বনাই লওঁ। আৰু গৰুৰ গাখীৰ তথা গৰম পানীৰ সৈতে খাব পাৰি। 150 মিলিলিটাৰ গৰুৰ গাখীৰ সৈতে ইয়াক 2 চামুচ সংমিশ্ৰণ কৰি দিনত 2বাৰকৈ খুৱাব লাগে আৰু 190 মিলিলিটাৰ গৰম পানীৰ সৈতে 5 চামুচ মিশ্ৰণ কৰি দিনত 3বাৰকৈ খুৱাব লাগে। ইয়াক ফিটভিম চকলেট ড্ৰিংক আমাৰ শিশুৰ বাবে পুষ্টিকৰ, লগতে বহুত বেছি সুস্বাদু আৰু ই 100% নিৰামিষ খাদ্য। 2 বছৰৰ ওপৰৰ শিশুক ইয়াক খুৱাব পাৰি। ফিটভিম চকলেট ড্ৰিংক হৈছে 100% নিৰামিষ খাদ্য আৰু ই আমাৰ সন্তানৰ উচ্চতা আৰু ওজন বৃদ্ধিত সহায় কৰে, মগজুৰ বিকাশ বৃদ্ধি, জ্ঞানমূলক কাৰ্য, স্মৃতিশক্তি বৃদ্ধি কৰাত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত, শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে ব্ৰাহ্মী, অশ্বগন্ধা, হালধি, ভীমকলৰ গুৰি আৰু জিংকৰ দৰে উপাদানসমূহ সংমিশ্ৰণ কৰি ইয়াক তৈয়াৰ কৰা হৈছে। লগতে ই ষ্টেমিনা বৃদ্ধি কৰাতো সহায় কৰে, হাড় দাঁত শক্তিশালী কৰে, হাড়ৰ স্বাস্থ্যৰ বাবে কেলছিয়াম, ভিটামিন ডি আৰু ফছফৰাছ ইয়াত পোৱা যায়, পাচন স্বাস্থ্যক প্ৰসাৰিত কৰে, উন্নত আন্তৰিক স্বাস্থ্যৰ বাবে অনন্য প্ৰিঅ'বায়'টিক আৰু প্ৰ'বায়'টিক সংমিশ্ৰণো ইয়াত আছে। ব্ৰেকফাষ্ট হিচাপে দিব পাৰে, স্কুলৰ পৰা অহাৰ পাছত দিব পাৰে আৰু সন্ধিয়া খেলা ধূলা কৰাৰ পাছত ইয়াক আপোনালোকে খুৱাব পাৰে শিশুটিক। আৰু দেখিছে নহয়, সম্পূৰ্ণকৈ মৰমে গিলাচটো নিমিষতে শেষ কৰিলে, কাৰণ ইয়াৰ সোৱাদ বহুত বেছি ধুনীয়া। এবাৰ খাই পোৱাৰ পাছত 1000বাৰ আমনি কৰিব ফিটভিম চকলেট ড্ৰিংক খাব। আৰু আপোনালোকে যদি শিশুটিক খুৱাম বুলি ভাবিছে, তেনেহ'লে ফ্লিপকাৰ্ট, আমাজন, জিঅ' মাৰ্ট আৰু কোম্পানীৰ ৱেবছাইট www.protoguru.in আৰু এনেকুৱা আপোনালোকে প্লেটফৰ্মত পাই যাব। আৰু মই যিহেতু গুৱাহাটীতে আছিলোঁ, সমগ্ৰ বিশ্বৰ ভিতৰতে কেৱল আমাৰ অসমতে ইয়াক উৎপাদিত কৰা হয়, কিয়নো ইয়াত ভীমকলৰ গুড়া আছে। আৰু অতি সহজে আপোনালোকে অৰ্ডাৰ কৰিব পৰাকৈ মই কমেণ্ট বক্স আৰু ডিছক্ৰিপশ্যনৰ ইয়াৰ লিংক দি দিছোঁ। আপোনালোকে এবাৰ শিশুটিক অন্ততঃ খুৱাই চাব, একদম ধুনীয়াকৈ আপোনালোকে প্ৰমাণ পাব। ইয়াৰ মূল্যও নিশ্চয় কম, দেখিছে নহয়, 1 কেজি মাছ মাংসৰ মূল্য যিমান, ইয়াৰো মূল্য সিমান।